অন্ধকার ভবিষ্যতের দিকে এগিয়ে যাচ্ছি এমনটাই জানালেন ত্রিপুরার অসমের মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। তিনি আরো বলেন যে বাংলাদেশে হিন্দুত্বের সংখ্যা 35% থেকে কমে 8% হয়েছে এবং হিন্দুদের অবস্থান কি, তারা কিভাবে বাঁচবে, এখন কিন্তু সেটাই বড় প্রশ্ন চিহ্নের মুখে। আমরা এক অন্ধকার ভবিষ্যতের দিকে এগিয়ে যাচ্ছি বললেন মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। একই সঙ্গে তিনি আরও জানান বাংলাদেশে হিন্দু জনসংখ্যা 35% কমে 8% হয়েছে। আমাদের ধুবড়িতে 12%, বরপেটা 30%, মরিগাঁওতে 35% হিন্দু আছে। এটা থেকে আমরা পরিকল্পনা করতে পারি যে এখন অসমে অনেক ছোট বাংলাদেশ জন্ম নিতে যাচ্ছে। কারণ আজি যি সরকার জাতির স্বার্থত আছে তেনেকুৱা সরকার অসমত বহুদিন থাকিব। জনসংখ্যাৰ যি আজি দ্ৰুত গতিত অসমত পৰিৱৰ্তন হৈছে তাৰ পৰা আমি বহুদিন আশা কৰিব নোৱাৰো। আমি এটা আহিবলগীয়া নিশ্চিত ভৱিষ্যতক আমাৰ সংঘবদ্ধ শক্তিৰে আমি মাত্ৰ পিছুৱাই আছো যে এটা যি আজিয়ে হ'ব লাগে তাক আমি কেতিয়াবা সমষ্টিৰ ডিলিমিটেশ্যন, কেতিয়াবা আন্দোলন, কেতিয়াবা মানুহৰ মাজত প্ৰত্যাহ্বান, এই ধৰণে আমি এটা নিশ্চিত বিপদৰ পৰা আমি মাত্ৰ এটা আহিবলগীয়া অন্ধকাৰ ভৱিষ্যতক আমি পিছুৱাই আছো। ৰাজনৈতিকভাৱে আমি কিমান দূৰ আমি আমাক ৰক্ষা কৰিব পাৰিম আমি নাজানো, কিন্তু আমাৰ যদি সমাজখন একত্ৰিত হৈ থাকে, আমি যদি আমাৰ অনুষ্ঠানসমূহৰ প্ৰতি আমি আমাৰ দায়িত্ব পালন কৰোঁ আৰু মানুহক যদি আমি আমাৰ আহিবলগীয়া প্ৰজন্মটোক আমি মহাপুৰুষ দুগৰাকীৰ আদৰ্শৰে আমি উজ্জীৱিত কৰি ৰাখিব পাৰো, তেতিয়াহ'লে হয়তো আমি অসমীয়া হিচাপে জীয়াই থাকিব পাৰিম। আজি আপোনালোকে ওচৰ চুবুৰীয়া বাংলাদেশত দেখিছে য'ত 35% হিন্দু মানুহ আছিল, আজি তাত হিন্দু মানুহৰ সংখ্যা 8%ত পৰিণত হৈছে। হিন্দুৰ মঠ মন্দিৰ আজি নিৰ্মমভাৱে ভাঙি পেলোৱা হৈছে। যদি আমি অসমৰ বৰপেটা ধুবুৰী জিলাত কল্পনা কৰোঁ, ধুবুৰী জিলাত আজি আমি 12% হিন্দু মানুহ আছো। যেনেকে বাংলাদেশখনত 8% আছো, ধুবুৰীত আমি 12% হিন্দু মানুহ আছো। বৰপেটা আদি জিলাত 30% আমি হিন্দু মানুহ আছো। মৰিগাঁৱত আমি 35% হিন্দু মানুহ আছো। অৰ্থাৎ একোখন ক্ষুদ্ৰ বাংলাদেশ এতিয়া আমাৰ অসমৰ জিলাই জিলাই ইতিমধ্যে নিৰ্মাণ হৈছে। মাত্ৰ কাৰোবাৰ ভয়ত যে চৰকাৰৰ লগত পুলিচ আছে, চৰকাৰৰ লগত মিলিটাৰী আছে, যদি হিন্দু মানুহক আমাক অত্যাচাৰ কৰোঁ, আমাক গ্ৰেপ্তাৰ কৰিব, আমাক আক্ৰমণ কৰিব, আমাক চৰকাৰে আইন আদালতত লৈ যাব, কিবা এটা ভয়ত তেওঁলোক থিয় হৈ আছে। যিদিনাখনে সেই ভয়টো ভাঙি যাব, সিদিনাখনে আমি আজি যি দৃশ্য বাংলাদেশত দেখিছো সেই দৃশ্য আমি অসমৰ উজনি অসমৰ জিলাকেইখনক বাদ দি আমি সকলোতে দেখা পাম। আৰু সেয়া আমাৰ জীৱনৰ বাস্তৱ সত্য।